কিয় ইমান বছৰ বিদেশী সমস্যাটো শেষ কৰিব পৰা নাই? মানে বিদেশী চৰকাৰৰ কাৰণে ভিটামিন কংগ্ৰেছেই হওক, অসম গণ পৰিষদে হওক, কি ভাৰতীয় জনতা পাৰ্টীয়ে হওক, তেওঁলোকৰ নিজৰ ৰাজনৈতিক অংকৰ বাবে এই সকলোবোৰ কৰি আহিছে। এই কথাবোৰ কিয় আপোনালোকে অনুধাৱন কৰিব পৰা নাই? মিয়া খেদা আন্দোলনত আমিও চামিল হ'ম, যদিহে মিয়াক ক'ৰ পৰা কৈ খেদিব পাৰে, মিয়াক ক'ৰ পৰা ক'ত ৰাখিব, সেই জেগাসমূহ আপোনালোকে ঠিক কৰি দিব পাৰে। তাৰ আগতে এটা কথা কওঁ, এই যে মিয়াসকলৰ হাতত আছে বিভিন্ন আধাৰ কাৰ্ড, গাড়ী চলোৱা অনুজ্ঞাপত্ৰ, আপোনাৰ পাছপোৰ্ট পৰ্যন্ত আছে। এইবোৰ কোনে ব্যৱস্থা কৰিছে যদি তেওঁলোক ভাৰতীয় নহয়? মানে টকা পইচা লৈ আমাৰে কোনোবা অসমীয়া আমলা বিষয়াই এই গোটেই কাৰবাৰবোৰ কৰি দিছে নেকি? এই সম্পৰ্কেও এটা অনুসন্ধান হোৱা উচিত। বৰ্তমান মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেইবছৰমান অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল। সেইখিনি সময়ত তেখেতে কি কৰিলে তাৰ প্ৰশ্ন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব পাৰিবনে? সুধিব পাৰিবনে কিয় অসম চুক্তি সম্পূৰ্ণকৈ ৰূপায়ণ কৰাৰ বাবে তেখেতে কোনো প্ৰয়াসে নচলালে? নাটক, নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে এয়া নাটক, তাত বাহিৰে একো নহয়। আৰু দুৰ্ভাগ্যজনক কথা এই যে অসমৰ একাংশ জাতীয় দল সংগঠনে এই নাটকখনত অভিনয় কৰা আৰম্ভ কৰি দিলে। গতিকে আমি অসমৰ সাধাৰণ জনতাই কাক বিশ্বাস কৰিম, কিয় বিশ্বাস কৰিম, এই প্ৰশ্নটোৱে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন।